প্ৰথম কথাটো হ'ল এতিয়া BTC অঞ্চলত BTCত UPPL আৰু BJPয়ে ভালকৈ গভৰ্ণমেণ্ট চলাই আছে, ভালকৈ মানে মজবুত গভৰ্ণমেণ্ট চলাই আছে। ষ্টেটতো UPPL, AJP আৰু BJP চৰকাৰ চলাই আছে, চবেই জানে। যোৱাকালিৰ যিটো ৰাজীৱ ব্ৰহ্ম আৰু এই প্ৰভাত দুইজনে গ'ল, এইটো আজিৰ কথা নহয়, বহুত দিনৰ পৰা ইহঁতে চেষ্টা কৰি আছিল, কিন্তু সোমাব পৰা নাছিল। যেন হওক যোৱাকালি ইহঁতে BJPত সোমাইছে, আমিও শুনিছোঁ, দেখিছোঁ। তো এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। কিন্তু কথাটো হ'ল যেনিবা BJP দলৰ পৰা নিশ্চয় ইহঁতক ল'ব বিচৰা নাছিল। মই যিমান দূৰ জানো বহুত 5 মাহ 6 মাহ হৈ গ'ল ইহঁতে চেষ্টা কৰি থকাটো, ল'ব ইচ্ছা নাছিলে, ল'বলৈ বাধ্য হৈছে লাষ্টত BJPয়ে। কথাটো হ'ল মই যিমান জানো মানে 40 লাখ টকা BJPৰ কাৰ হাতত দিছে এইটো দি সোমাইছে। 40 লাখ টকা ৰাজীৱ ব্ৰহ্মই দিছে, আৰু এই 40 লাখ টকাটো কাৰ পৰা 1 লাখ, কাৰ পৰা 2 লাখ, কাৰোবাৰ পৰা 50,000 বা কাৰোবাৰ পৰা 5 লাখ এনেকুৱা কালেকশ্যন কৰি পেলাই ৰাজীৱে এই পইচাটো দুটা ইনষ্টলমেণ্টত দিছে। ফাৰ্ষ্ট 20 লাখ একবাৰ আৰু পিছত 20 লাখ। কিন্তু এটা চ'ৰ্চ BJPৰ পৰা এটা চ'ৰ্চত কৈছে যে 40 লাখ নহয় 60 লাখে দিছে। মই শুনাটো কমেই শুনিছোঁ। যেন হওক এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। জানো BJPৰ কোন মানুহে এই পইচাটো ৰিচিভ কৰি পেলাই ৰাজীৱ ব্ৰহ্ম আৰু প্ৰভাতক BJP দলত সোমাইছে মই সেইটো নাজানো। মুঠতে কোনোবা আছে এই পইচা ৰিচিভ কৰাটো। কালিও 2-3জন মান যাব বুলি শুনিছোঁ। নাই, এইটোতো শুনিয়ে থাকিব আপোনালোকে, কোনে যাব কোনে নাযাব এইবিলাক বিষয় লৈ আমি আলোচনা কৰিছোঁ। যাব পাৰে কোনোবা আৰু, কিন্তু এই গৈছে বুলি আমাৰ BPF দলে দুৰ্বল হোৱা নাই। BPF দলে বেছি মজবুতহে হৈ আছে। আৰু আপোনালোকে চাওক, গোসাইগাঁও সমষ্টিৰ এইবাৰ আমাৰ কেণ্ডিডেট আছে, আমাৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম ডাঙৰীয়া, নাৰ্জাৰী ডাঙৰীয়া। ধ্ৰুৱই জিকিব 100%। এইটো আৰু ভৱানীপুৰত হ'ল BJPক আমি জিকাব লাগে, BJPক আমি জিকাই দিম। আমাৰ দায়িত্ব সেইটোৱেই। মিত্ৰতাৰ সন্দৰ্ভত মই সেইটোৱে কৈছোঁ যে CM ছাৰৰ লগত মই আলোচনা কৰিছোঁ। মই নহয়, প্ৰবীণো আছিলোঁ, দুৰ্গা দাস বড়ো আছিলোঁ বা ৰবিৰাম নাৰ্জাৰীও আছিলোঁ। মুঠতে অলমষ্ট ফাইনাল। এইটো জাষ্ট ডিক্লাৰেশ্যনৰ বাকী আছে বুলি মই কৈছোঁ। এইটো কেতিয়া ডিক্লেয়াৰ দিব নিদিব BJPৰ কথা, সেইটো আপোনালোকৰ কথা। মই যিখিনি অভিজ্ঞতা বা মই যিখিনি আলোচনা কৰিছোঁ সেইটোৱে কৈছোঁ। পৰ্টেলত ওলাইছে যে আপুনি প্ৰমোদ বড়োৰ লগত মিটিং কৰিব বুলি। মই প্ৰমোদ বড়োৰ লগত মিটিং কৰিব বুলি মই কোৱা নাই, কোনোবা ক'ব পাৰে, কিন্তু আজিলৈকে এনেকুৱা প্ৰমোদ বড়োৰ লগত একেলগে মিটিং কৰিম বুলি মোৰ মুখৰ পৰা ওলোৱা নাই। বাছ এইটোৱে। যদি কৰিব লগা হয় আপোনাৰ লগত, প্ৰমোদৰ লগত আপোনালোকে যদি মিটিং কৰিব লগা হয় তেনেহ'লে আপুনি কি? নাই, সেইটো আলোচনাৰ মাজেদি হ'ব। যদি কৰিব লগা আছে সেইটো আলোচনাৰ মাজেদি হ'ব, কিন্তু এতিয়ালৈকে এনেকুৱা ডিচিশ্যন নাই। কিন্তু আমাৰ BPF দলৰ দায়িত্বটো হ'ল ভৱানীপুৰত BJPক জিকাব লাগে, আৰু গোসাইগাঁৱত আমাৰ BPF দলৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ নাৰ্জাৰী ডাঙৰীয়াক জিকাব লাগে। তামোলপুৰত আমাৰ এতিয়াও কাক ছাপোৰ্ট কৰিব লাগে নালাগে সেইটো আমাৰ এতিয়াও কোনো আলোচনা হোৱা নাই। গণেশ কছাৰী নিৰ্দলীয় প্ৰাৰ্থী আছে। গণেশ কছাৰী আমাৰ দলৰে ইয়াৰ কথা, গণেশ কছাৰীৰ কথা সেইটো। তামোলপুৰত আমাৰ BPF কৰ্মী বহুত আছে, কাক কি কৰিব নকৰিব ইহঁতে ডিষ্ট্ৰিক্ট হিচাপে আলোচনা কৰি পেলাই নিশ্চয় মোক জনাব, তেতিয়া মই ক'ব পাৰিম যে কি কৰিব লাগে। BJPৰ লগত সম্পৰ্ক আছে, মানে UPPৰ লগত কোনো সম্পৰ্ক নাই। BJPৰ লগত BJP হ'ল মিত্ৰজোঁটত মেইন লিডাৰ। মিত্ৰজোঁটত বহুত পলিটিকেল পাৰ্টি আছে,
আপোনালোকে জানে অল ইণ্ডিয়া কিমানটা পাৰ্টি আছে 28টাতকৈ বেছি মিত্ৰজোঁটত পলিটিকেল পাৰ্টি আছে মই NDA মিটিং বহুতবাৰ কৰিলোঁ বহুতবাৰ পঢ়িছোঁ মই তেতিয়া মই দেখা পাইছোঁ স্যার একপক্ষীয় প্রেম বুলি কৈ আছে বিজেপিৰ কিছুমান নেতাই এই ধৰণৰ কি ক'ব এইবিলাক বুজি নাপায় মই এইবিলাক কথা বুজি নাপায় মানে মিত্ৰতাৰ কথাটো আপুনি কৈ আছে আৰু বিজেপিৰ কিছুমান নেতাই কৈ আছে হাগ্ৰামা এইবিলাক আপোনালোকে কি দেখিব না কি হৈ আছে হোৱা নাই পিছত দেখিব এইবিলাক কৈ লাভ নাই